পাব্লিকৰ কাৰণে কোনো তালা লগোৱা নাই। তেতিয়াহ'লে আমাৰ কি হ'ব? আমি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আহিছিলোঁ, আপুনি সোমাব নিদিয়াৰ কাৰণটো কি? আপুনি সোমাব নিদিয়াৰ কাৰণটো কি? নিউজ কৰাৰ কাৰণে একো ঘটনা আমাৰ ঘটা নাই বুলি নিউজ কাৰ ক'লে আপুনি? নিউজ কেতিয়া কৰিলে? নিউজ আমি কৰিবও পাৰোঁ, সেইটো আও, আমাৰ কথা। আপোনালোকৰ ভিতৰতে নিউজ কৰিব লগা বিষয় আছে, কৰিব। নিউজ কৰিব লগা ঘটনা হোৱা নাইতো, হ'লেতো তই যে মোৰ কথা এনেকৈ কৈছ বেলেগ টিচাৰক কিয় ক'লি? মোৰ কথা এনেকৈ ক'ব নালাগে। সেইখিনি কথা কৈ মই মানে অলপ খং কৰিছোঁ, তাই খং উঠিছে। খং উঠি মই ক্লাছৰ পৰা ছাৰতেও গ'ল, মই ক্লাছৰ পৰা আঁতৰাই আনিছোঁ। আপুনি যোৱাকালি যিটো ভুল কৰিলে তাৰ বাবে আজি আপুনি অনুতপ্ত হয়নে নহয় সেইটো কওক। আচ্ছা চাওক, মই আজি ছোৱালীজনীক খং কৰিলোঁ, তাৰে কাৰণে মই আজি নহয় কালিয়ে অনুতপ্তৰ লগে লগে তাইক কালিয়ে মই কৈছোঁ যে আইজনী তই বেয়া নাপাবি, মোৰ কিবা এটা ভুলে ক্ৰমে মানে মই তোমাক অলপ খং কৰিলোঁ, মোৰ কিন্তু মনত তোমাৰ প্ৰতি একো বেয়া ভাৱ নাই। আচলতে ছাত্ৰ সন্থা বা অন্য যি আছে আইচি সংবাদকৰ্মী সুমন নেতাটো তেওঁৰ বিৰাট ভুল হৈছে, কাৰণ তেওঁ এনেধৰণে অহংকাৰত এখন স্কুল চলি থাকিব নোৱাৰে। যোৱা বছৰ আমাক কৈছিল এই দুৰ্গা পূজাৰ সময়ত যে আপোনালোকক মই পাৰ্মিশ্যন নিদিওঁ এটা দুৰ্গা পূজা কৰিব, আপোনালোকে IASৰ পৰা পাৰ্মিশ্যন আনক। গতিকে ৰাইজ আমাৰ ক্ষুব্ধ হৈয়ে আছে তেওঁৰ প্ৰতি। আচলতে এটা কথা উত্থাপন হৈছে যে এবছৰীয়া কোৰ্চ এটা 6 মাহত শেষ কৰি দিয়া হৈছে। সেইটো কেনেকৈ হ'ব পাৰে? এবছৰীয়াকৈ কোৰ্চ এটা ৰেগুলাৰ ৰুটিনত শিক্ষকে ক্লাছ কৰি থাকিব, এবছৰত শেষ কৰিব। 6 মাহত শেষ কৰাৰ পাছত শিক্ষকসকলে কি কৰিব, ছাত্ৰ ছাত্ৰী কি কৰিব? এতিয়া বৰ্তমানৰ বিষয়টো এনেকুৱা ধৰণৰ অৱস্থাতো উপনীত হৈছে যে এজনী ছোৱালীক তেওঁ বেয়া ব্যৱহাৰ কৰিছে, অভিভাৱকৰ লগত তেওঁ কম্প্ৰমাইজ কৰিব। এইটো কি হ'ব পাৰে? এইটো হ'ব নোৱাৰে, কম্প্ৰমাইজটো নহয়। অভিভাৱকৰ লগত কেনেকৈ কম্প্ৰমাইজ? ৰাইজৰ লগত কম্প্ৰমাইজ হ'ব লাগিব যদি ৰাইজে কম্প্ৰমাইজ কৰে। গতিকে অভিভাৱকে ইয়াত কম্প্ৰমাইজ কৰিব, অভিভাৱকটো স্কুলত নাহে, আমি ৰাইজেহে তদাৰক কৰি আছোঁ।